KTM আৰু R15 চলোৱাসকলক কৈছো 400cc বাপেৰে আহি গৈছে ৰেচ লাগিবি আহিবি ৰোডত তই বহুত ডাঙৰ ল'ৰা তই KTM আৰু R15 খনক আকৌ টল কৰি তই ভিডিঅ' বনাই তই এনেই এই যি এখন দুখন হাত আছে এইখন নাভাগিবি তই বাইকখনে ভালকৈ ঢুকি নাপা তই কি ৰেচ খেলিবি তই ডাইৰেক্ট যাই পেলাই পুখুৰীত সোমাবি আমি জানো নহয় তই এনেই এডাল লেবেল নামাৰিবি আজি কিয় বা চাৰিওফালে পুলিচে ইহঁতৰ হেলমেট নাই দিয়ে কি হ'ব ইহঁতৰ সাইলেন্সাৰত ইহঁতে মিন জ্বলাই আছে হেল্ল' বাবা শুনা পাইছা ইয়াকেতো কয় টেলেণ্ট গাখীৰ খাই অংক আৰু ইংলিছৰ টিউশ্যন লোৱাৰ সময়ত চাইলেঞ্চাৰত মিন জ্বলাই দাঁতৰ ফাঁকেৰে ধোঁৱা উলিয়াই আছে वो तो अच्छा हुआ कि आप बीच में आ गए वरना ये कान के नीचे मारता तो 32 ही हाथ में आ जाती টেলেণ্ট আছে কিন্তু তহঁতৰ এই চাপৰি গেংটোৰ মাজত Yeah. ফাৰ্ষ্টে দাড়িকেইডাল খুৱাই লওঁ বুলি কৈ থাকে বহুত দাড়ি খুৱাব ক'ৰ পৰা আহি তোমালোকে এডুকেশ্যনত পঢ়ি আহিছা দাড়ি খুৱাবলৈ এটা উপযুক্ত সময় হ'ব লাগিব বা বয়স হ'ব লাগিব এই সৰু ল'ৰাটোৱে ক'ৰ পৰা এটা দাড়িকেইডাল গজাই আনিব আৰু বহুতে কৈ থাকে ইয়াক চাপৰি বুলি अपना रूप नहीं देखा उसने আৰু ইয়াক মই ফাৰ্ষ্টে চাপৰি বুলি ভবা নাছিলোঁ কিন্তু ই চাপৰি হয় মহা চাপৰি मगर क्यों